হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এয়া হ'ল মধুফুলন পাত। আপোনালোকে চিনি পায়নে? টেঙা পাত হয় এইটো। মই তাকে উঠাই আনিলোঁ। উঠাই আনি কেনে বনালোঁ। এইটো বহুত প্ৰ'টিন আছে ইয়াৰ, এই টেঙা শাকৰ। আৰু সদায় টেঙা শাকটো খাবই লাগে। মই ধুই লৈছোঁ, ধুই সৰু সৰুকৈ কাটি লৈছোঁ। মোৰ কেৰাহী গৰম হৈ গ'ল, অলপ তেল দি লৈছোঁ। লগতে মই জলকীয়া কাটি লৈছোঁ। এয়া মধুফুলন পাতটোৰ ৰেচিপি আজি লৈ আহিলোঁ মই। একদম সহজ, একদম একো হেৰি নাই, ভাবিবই নালাগে। আৰু এইখিনি বেহৰ অলপমান, তাকে আধা চামুচ বেহৰ দিছিলোঁ। দি লৈছোঁ। জলকীয়া ভাজা হৈ গ'ল, দি লৈছোঁ ইয়াত। এয়া টেঙা খালে বিৰাট ভাল লাগে, খুব টেঙা হয় বস্তুটো। আৰু লগতে চিনি লগতে পানী খালে এটা বেলেগ সোৱাদ, আৰু খাবও ভাল লাগে। আপোনালোকে এয়া মধুফুলন পাতটো খায়নে? আমিতো মধুফুলন কওঁ, আপোনালোকে বা কি কয় কমেণ্ট কৰি জনাবচোন। এই পাতটো এইটো গছ কম নে কি কম, মধুফুলন আৰু টেঙা পাত। এয়া ভাজা হৈ গ'ল মোৰ। তাৰপিছত এয়া হালধি অলপ দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ। ইয়াত আপুনি মাছ দিব পাৰে, মাছ দিলে বেছি সোৱাদ হয়। মই আৰু মাছ নহ'লেও খাই ভাল পাওঁ, মই সোৱাদ পাওঁ নহয় বহুত, সেইকাৰণে মাছ নহ'লে ভাল পাওঁ। এয়া চাওক, একেবাৰে গলি গ'ল নহয় জানো? তাৰপিছত জলকীয়া দুটা দিলোঁ মই, হৈ গ'ল। তাৰপিছত ইয়াত পানী দিলে হ'ল। ভাজা হৈ গ'ল, এতিয়া পানী দি লওঁ। বেছি নহয়, অলপমান। মই চাটনিও কৰি নাখাওঁ, আৰু অলপ জোল জোল কৰি খাম, পানীয়া পানীয়া ভাল লাগে। টেঙা টেঙা জোল হ'লে খুব সোৱাদ লাগে। এয়া অলপ উতলিব দিম, হৈ যাব। এয়া উতলি আহিছে, চাওক উতলিলে কেনেকুৱা হয় দেখিছে? ইয়াত যদি মাছ দি দিয়ে আৰু সোৱাদ হয়। আজি বাৰু মোৰ মাছ নাই, মাছ দিলে কেতিয়াবা মই মাছৰ ৰেচিপি লৈ আহিম, মাছেৰে বনাই সেইটো ৰেচিপি দেখাম বাৰু, কথা নাই। কিন্তু এতিয়া ধুনীয়া গোটা হৈ যায়, চাওক ফেন এটা উঠা নিচিনা উঠে। এয়া মোৰ হৈ গ'ল, মই বাতিত ওলাই ল'লোঁ। কেৰাহীৰ পৰা ঢালাটো নেদেখুৱালোঁ, কিন্তু এইটো অলপ ফেন ফেন টাইপৰ হয়। কিন্তু এইটো ফেন বুলি ভাবিব নালাগে, এইখিনি বেছি টেঙা হয়। আপোনালোকে খায়নে এনেকৈ মধুফুলন? নামটো জনাবচোন, আপোনালোকে কি কয়? আমিতো মধুফুলন কওঁ, আপোনালোকে কি কয় বাৰু? এনেকৈ টেঙা জোল বনাই খাবচোন। মাছ দিলেতো খুবেই ভাল, মাছ নিদিলেও এনেকৈ খাব পাৰি। আৰু দালিটো দি খাব পাৰি। মধুফুলন পাতটো খুব ভাল লাগে খাই কেনে। মই কিন্তু বিৰাট সোৱাদ পাওঁ, সেইকাৰণে খাইছোঁ, খাবৰ কাৰণে লৈছোঁ আৰু বনাইছোঁ। আপোনালোকে ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। আৰু মই বনোৱা এই ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।